Hello, ছাত্ৰ ছাত্ৰীসকল আজি মই পুনৰ উপস্থিত হৈছোহি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিজ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ আমি আলোচনা কৰি থকা পাঠটো হৈছিল তৃতীয়টো পাঠ ধাতু আৰু অধাতু আজি আমি এই পাঠটোত আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ধাতুবোৰে কেনেদৰে অধাতুসমূহৰ লগত বিক্ৰিয়া কৰে ছাত্ৰ ছাত্ৰীসকল জানিবা যে মৌলৰ গোটেই পৰিয়ালটোক আমি তিনিটা ভাগত বিভক্ত কৰিছিলো ধাতু অধাতু আৰু ধাতু কল্প ইয়াৰে আমি ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰি আছো আজি তোমালোকে জানিবা যে ধাতুসমূহে সদায় অধাতুসমূহৰ লগত বিক্ৰিয়া কৰে কাৰণ ইহঁতৰ প্ৰকৃতি বিপৰীত অধাতুসমূহে আন অধাতুসমূহৰ লগত বিক্ৰিয়া কৰিব পাৰে কিন্তু ধাতুসমূহে আন ধাতুৰ লগত বিক্ৰিয়া নকৰে এতেকে যেতিয়া ধাতু আৰু অধাতু বা অধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া হয় মই দেখুৱাই দিছো পুনৰ ধাতু আৰু অধাতু ধাতুৰ মাজত বিক্ৰিয়া সংঘটিত হয় কিন্তু ধাতুৱে আন ধাতুৰ লগত বিক্ৰিয়া নকৰে কিন্তু আমি দেখিবলৈ পাওঁ যে ধাতু আৰু অধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া সংঘটিত হয় ইহঁতৰ মাজত বিক্ৰিয়াটো সম্ভৱ হয় কিন্তু ধাতু আৰু আন ধাতুৰ মাজত বিক্ৰিয়া সংঘটিত নহয় ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া সংঘটিত হয় যেতিয়া ইহঁতৰ মাজত বিক্ৰিয়া সংঘটিত হ'ব তেতিয়াই এই ধাতু বা অধাতুসমূহৰ যি পৰমাণু আছে বা পৰমাণুৰ থোপ ইহঁতক এটা বিশেষ আকৰ্ষণীয় বলেৰে বান্ধ খাই যায় সেই বিশেষ আকৰ্ষণীয় বলটো হৈছে ৰাসায়নিক বান্ধন এটা ৰাসায়নিক বান্ধনৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব সম্ভ্ৰান্ত গ্যাস প্ৰথমতে আমি সম্ভ্ৰান্ত গ্যাসৰ বিষয়ে বিস্তৃতভাৱে জানি লওঁ তাৰ পাছত তোমালোকে পুনৰ এই ধাতু আৰু অধাতুসমূহৰ বিক্ৰিয়াৰ বিষয়ে সুন্দৰকৈ জানিব পাৰিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা কথা জানিবা যে পৰ্যায়বৃত্ত তালিকাত থকা 18 নং বৰ্গৰ 6টা মৌল আছে এই 6টা মৌল গেছীয় অৱস্থাত পোৱা যায় এই গেছীয় অৱস্থাত পোৱা 6টা মৌল হৈছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন মই নামসমূহ ইংৰাজীতে লিখিছো হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন সেইমতে সিহঁতৰ ৰাসায়নিক চিহ্নবোৰ হৈছে হিলিয়াম He নিয়ন Ne আৰ্গনৰ Ar ক্ৰিপ্টনৰ Kr জেননৰ Xe ৰেডনৰ Rn এই 6টা যি মৌল আছে ইহঁতক আমি সম্ভ্ৰান্ত গেছ বুলি কওঁ কাৰণ ইহঁতৰ পৰমাণুসমূহ অত্যন্ত সুস্থিৰ ইহঁতে কাৰো লগত বিক্ৰিয়া অংশগ্ৰহণ নকৰে বা কাৰো লগত বিক্ৰিয়া নকৰে এতিয়া কিহৰ কাৰণে নকৰে তাৰ বিষয়ে আমি বিস্তৃতভাৱে জানো আহা প্ৰথমতে আমি জানিব লাগিব ইহঁতৰ পাৰমাণবিক সংখ্যাটো কি হিলিয়ামৰ পাৰমাণবিক সংখ্যা 2 নিয়নৰ 10 আৰ্গনৰ 18 ক্ৰিপ্টনৰ 36 জেননৰ 54 আৰু ৰেডনৰ 86 এতিয়া কিহৰ ভিত্তিত ইহঁতৰ পাৰমাণবিক সংখ্যা দিয়া হৈছিল ইহঁতৰ পৰমাণুটোৰ ভিতৰত থকা প্ৰোটনৰ সংখ্যাৰ ওপৰত হিলিয়ামৰ দুটা প্ৰোটন আছে এটাকে পাৰমাণবিক সংখ্যা 2 নিয়নৰ 10টা প্ৰোটন আছে সংখ্যা 10 ঠিক তেনেদৰে আৰ্গনৰ প্ৰোটনৰ সংখ্যা হৈছে 18 ক্ৰিপ্টনৰ 36 54 86 এই দুইটা সংখ্যা মিলি আছে এটা কথা জানিবা যে পৰমাণুসমূহ তিনিটা বিশেষ কণিকাৰে গঠিত আধানযুক্ত কণিকাৰে গঠিত এটা হৈছে প্ৰোটন ইলেক্ট্ৰন আৰু নিয়ন ইয়াৰ প্ৰোটনটো হৈছে ধনাত্মক আধানযুক্ত ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত আৰু নিউট্ৰনৰ কিন্তু আধান নাই ই আধানহীন এতিয়া এই তিনিটা কণিকা ক'ত অৱস্থিত পৰমাণু এটাৰ একেবাৰে কেন্দ্ৰত আছে নিউক্লিয়াছ য'ত এই প্ৰোটন আৰু নিউট্ৰন ধনাত্মক আয়নযুক্ত প্ৰোটন আৰু আধানহীন নিউট্ৰন ইয়াত থাকে তাৰ চাৰিওফালে কিছুমান বিশেষ কক্ষপথ আছে এই কক্ষপথবোৰত এই ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনসমূহ ঘূৰি থাকে চাৰিওফালে কাৰ চাৰিওফালে নিউক্লিয়াছৰ চাৰিওফালে এতিয়া কথা হৈছে
যে যেনেদৰে তোমালোকৰ শ্ৰেণীকোঠাত থকা যি বেঞ্চ আছে বেঞ্চসমূহত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীহে বহিব পাৰে, হয়তো 2জন বা 3জন বা 4জন। ঠিক তেনেদৰে এই কক্ষপথসমূহৰ কিছুমান নিৰ্দিষ্ট ধাৰণ ক্ষমতা আছে। প্ৰথমটো কক্ষপথত 2টাহে ইলেক্ট্ৰন ধাৰণ কৰিব পাৰে, দ্বিতীয়টোত 8টা ইলেক্ট্ৰন থাকিব পাৰে, তৃতীয়টোত ঠিক তেনেদৰে 8টা। এতিয়া এই প্ৰত্যেকটো কক্ষপথৰ নিৰ্দিষ্ট একোটা নাম দিয়া হৈছে। প্ৰথমটো কক্ষপথৰ নাম হৈছে K, তাৰপিছত L, M, N, O, P। এই ইলেক্ট্ৰনসমূহ বিভিন্ন কক্ষপথত সুন্দৰভাৱে সজ্জিত হৈ থাকে। এই যে ইলেক্ট্ৰনৰ নিৰ্দিষ্ট পৰমাণুৰ যিমানকেইটা ইলেক্ট্ৰন আছে সেইসমূহ যেনেদৰে সজ্জিত হৈ থাকে বিভিন্ন কক্ষপথবিলাকক তাকে কয় ইলেক্ট্ৰনীয় সজ্জা। কি বুলি কয়? ইলেক্ট্ৰনীয় সজ্জা। এতিয়া পুনৰ ইয়ালৈ ঘূৰি আহোঁ। ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা যে এই ধনাত্মক আধানযুক্ত প্ৰোটন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান থাকে। অৰ্থাৎ প্ৰোটনৰ ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান। হিলিয়ামৰ ক্ষেত্ৰত যদি 2টা প্ৰোটন আছে 2টাকৈ ইলেক্ট্ৰন আছে। ইয়াত নিয়নৰ ক্ষেত্ৰত 10টা যদি প্ৰোটন আছে 10টা ইলেক্ট্ৰন। ঠিক তেনেকৈ আৰ্গনৰ 18টা, ক্ৰিপ্টনৰ 36টা, জেননৰ 54টা আৰু ৰেডনৰ 86টা। এই যি 2টা ইলেক্ট্ৰন আছে ইহঁতক বিভিন্ন কক্ষপথত সজোৱা হৈছে। এতিয়া আমি সিহঁতৰ ইলেক্ট্ৰনীয় সজ্জাটো আমি লিখিম। 2টা ইলেক্ট্ৰন আছে, প্ৰথমটো খোলৰ ধাৰণ ক্ষমতা 2, এতেকে 2টা ইলেক্ট্ৰন এই প্ৰথমটো খোলতে থাকে, ইয়াৰ ক্ষমতাও 2টা ইলেক্ট্ৰন। দ্বিতীয়টো নিয়নৰ ক্ষেত্ৰত আমি চাওঁ 10টা ইলেক্ট্ৰনৰ ভিতৰত প্ৰথম 2টা গ'ল প্ৰথমটো খোলত, তাৰপিছত দ্বিতীয়টো 8টা ইলেক্ট্ৰন, 2 × 8 = 10। তৃতীয়তে আৰ্গনৰ ক্ষেত্ৰত প্ৰথমটো খোলত 2, দ্বিতীয়টো খোলত 8, তৃতীয়টো খোলত 8, 2 × 8 = 10, 10 × 8 = 18। তাৰ পাছত আছে ক্ৰিপ্টন, ক্ৰিপ্টনৰ ক্ষেত্ৰত 2, 8, 18, 8। ইয়াত 2, 8, ইয়াত 18, ইয়াত 18 আৰু 8। ৰেডনৰ ক্ষেত্ৰত 2, 8, 18, 32, 18, 8। এতিয়া এয়াই হৈছে ইহঁতৰ ইলেক্ট্ৰনীয় সজ্জা। এই ইলেক্ট্ৰনীয় সজ্জাত এটা কথা মন কৰিছা যে ইয়াৰ ধৰা 2টা খোল আছে বা 2টা কক্ষপথ আছে, 2টাৰ ভিতৰত ই ভিতৰৰ ই বাহিৰৰ। যদি আমি আঁকি দিওঁ এনেদৰে, এইটো নিউক্লিয়াছ, প্ৰথমটো খোল, দ্বিতীয়টো খোল, এইটো হৈছে বৰ্হি খোল। এই বৰ্হি খোলটো কোৱা হয় যোজক কক্ষ বা বৰ্হি কক্ষপথক কোৱা হয় যোজক কক্ষ। আৰু যোজক কক্ষত যিকেইটা ইলেক্ট্ৰন আছে তাকে কয় যোজক ইলেক্ট্ৰন। যোজক ইলেক্ট্ৰন। যদি 4টা ইলেক্ট্ৰন থাকে যোজক ইলেক্ট্ৰনৰ সংখ্যা 4, যদি 5টা ইলেক্ট্ৰন থাকে যোজক ইলেক্ট্ৰনৰ সংখ্যা 5। এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা যে হিলিয়ামৰ একমাত্ৰ এটা কক্ষপথ আছে যিটো যোজক কক্ষও হওক আৰু ভিতৰৰে কক্ষ একেটাই কক্ষ। ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2। বাকী যিকেইটা আছে বৰ্হি খোলত কেইটাকৈ ইলেক্ট্ৰন দেখিছোঁ আমি? 8টাকৈ ইলেক্ট্ৰন দেখিছোঁ। এতিয়া কথা হৈছে এইকেইটা মৌলৰ প্ৰত্যেকটোৰে যোজক, হিলিয়ামক বাদ দি প্ৰত্যেকটোৰে যোজক কক্ষত 8টাকৈ ইলেক্ট্ৰন আছে। এই 8টা ইলেক্ট্ৰন থকাৰ বাবে কি দেখা গৈছে যে এই ইলেক্ট্ৰন বৰ্হি কক্ষত থকা ইলেক্ট্ৰন 1, 2, 3, 4, 5, 6, 7, 8 আৰু এই নিউক্লিয়াছৰ মাজত যিটো আকৰ্ষণ আছে, কাৰণ নিউক্লিয়াছটো ধনাত্মক আধানযুক্ত, ইয়াত প্ৰোটন আছে সেইকাৰণে ইয়াত ধনাত্মক আধানযুক্ত, আৰু এই নিউক্লিয়াছ আৰু এই বৰ্হি ইলেক্ট্ৰন অৰ্থাৎ যোজক ইলেক্ট্ৰনৰ মাজত এটা আকৰ্ষণ বল সৃষ্টি হয়। এই আকৰ্ষণ বলটো ইমান সুন্দৰভাৱে বিস্তৃত হৈ আছে যে ই আৰু বেলেগকৈ ইলেক্ট্ৰন এটা গ্ৰহণ কৰিব নোৱাৰা অৱস্থাত আছে বা নতুনকৈ ইয়াত ইলেক্ট্ৰন এৰিব পৰা অৱস্থাত নাই। এতেকে এই পৰমাণুটো অতি সুস্থিৰ, এই 8টা ইলেক্ট্ৰন থকাৰ বাবে। ঠিক এতিয়া হিলিয়ামৰ ক্ষেত্ৰত কি হৈছে? হিলিয়ামৰ মাথো 2টা ইলেক্ট্ৰন আছে আৰু প্ৰথমটো খোলৰ ক্ষমতা হৈছে 2। এতেকে হিলিয়ামৰ এই 2টা ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত এই যি আকৰ্ষণ বল ইমান সুন্দৰকৈ বিস্তৃত হৈ আছে যে
ইহঁতেও না ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে বা না নিজৰ ইলেক্ট্ৰন এটা এৰি দিব পাৰে। এটাকে এই দুটা বা 8টা ইলেক্ট্ৰন থকাৰ বাবে এই গোটেইকেইটা পৰমাণুৰ বা মৌলৰ পৰমাণুবিলাক সুস্থিৰ, অত্যন্ত সুস্থিৰ। এই অৱস্থাটো বাকী মৌলসমূহত দেখা পোৱা নাযায়। আমি যদি ধৰোঁ 117টা মৌল আৱিষ্কাৰ হৈছে বুলি, তেনেহ'লে এই 6টাৰ বাদ দি 112টা যি মৌল আছে সেই মৌলসমূহৰ পৰমাণুৰ অৱস্থা এনেদৰে নহয়, অৰ্থাৎ সিহঁতবোৰ সুস্থিৰ নহয়। আৰু সিহঁতে সদায় সুস্থিৰ হ'বলৈ চেষ্টা কৰে। যেনেদৰে আমি ল'ৰাবোৰে কি কৰোঁ, দেউতাৰ দৰে খোজ কাঢ়িবলৈ চেষ্টা কৰোঁ, ছোৱালীবোৰে মাৰ দৰে থাকিবলৈ চেষ্টা কৰে, মাক চাই, বা আমি সমাজত কাৰোবাৰ বিশেষ ব্যক্তিৰ দৰে হ'বলৈ চেষ্টা কৰোঁ। ঠিক তেনেদৰে বাকী যিসমূহ মৌল আছে সেই সকলোবোৰ মৌলই কি বিচাৰে যে তেওঁলোকে এই সম্ভ্ৰান্ত গেছৰ দৰে এটা সুস্থিৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰিবলৈ চেষ্টা কৰে। কাৰণ এই পৃথিৱীৰ সকলো বস্তুৱে এটা স্থিৰতা লাভ কৰিবলৈ চেষ্টা কৰে। এটাকে এই ক্ষেত্ৰত কি দেখা যায়, এই কথাটো তোমালোকে সদায় মনত ৰাখিবা যে যিসকলৰ প্ৰথমটো খোলত 2টা ইলেক্ট্ৰন নাই তেওঁলোকে 2টা ইলেক্ট্ৰন ল'বলৈ বিচাৰিব। যিসকলৰ দ্বিতীয়টো খোলত 8টা ইলেক্ট্ৰন নাই তেওঁলোকে 8টা ইলেক্ট্ৰন পাবলৈ চেষ্টা কৰিব। এই চেষ্টা কৰাৰ উপায় 3টা, অৰ্থাৎ আন মৌলসমূহৰ পৰমাণুৱে যেতিয়া এই সুস্থিৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰিবলৈ চেষ্টা কৰিব তেতিয়া 3টা উপায়েৰে চেষ্টা কৰিব। এটা হৈছে হয়তো ইলেক্ট্ৰন গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, দ্বিতীয়টো হৈছে হয়তো ইলেক্ট্ৰন এৰিবলগীয়া হ'ব পাৰে, আৰু তৃতীয়টো হৈছে হয়তো ইলেক্ট্ৰন ভাগ বতৰা কৰিব পাৰে। এতিয়া আমি ইয়াৰ বিষয়ে আৰু বিস্তৃতভাৱে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মই কৈ দিছোঁ যে সকলোবোৰ বস্তুৰ, পৃথিৱীৰ সকলোবোৰ বস্তুৱে তাৰ স্থিৰতা লাভ কৰিবলৈ চেষ্টা কৰে। যেতিয়া এটা ধাতুৱে আন এটা অধাতুৰ লগত বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰাৰ মূলতে হৈছে সিহঁতৰ এটা নিবিড় ইচ্ছা যে সিহঁতে যেনেকৈ হ'লেও এই কাষৰ সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰিব পাৰে আৰু নিজৰ পৰমাণুটোক সুস্থিৰ কৰিব পাৰে। এতিয়া এই বিক্ৰিয়া হওঁতে যেতিয়া ইলেক্ট্ৰন আদান প্ৰদান ঘটে তেতিয়াই এটা আকৰ্ষণীয় বল সৃষ্টি হয়। সেই আকৰ্ষণীয় বলে ইহঁতক ধৰি ৰাখে আৰু এটা যৌগলৈ ৰূপান্তৰিত হয়। এতিয়া এই যে সকলোবোৰ ধাতু বা সকলোবোৰ মৌলই মৌলই সম্ভ্ৰান্ত গেছক বাদ দি এক সুস্থিৰ অৱস্থা লাভ কৰিবলৈ চেষ্টা কৰে। এই লাভ কৰিবলৈ চেষ্টা কৰিবলৈ যাওঁতে ইয়াৰ 3টা উপায় আছে। 3 প্ৰকাৰে এই সুস্থিৰ অৱস্থা পাব পাৰে। সেইকেইটা হৈছে ইলেক্ট্ৰন গ্ৰহণ কৰি, 2 ইলেক্ট্ৰন হেৰুৱাই, তাৰ পাছত ইলেক্ট্ৰন ভাগ বতৰা কৰি। এই 3টা উপায়েৰে মৌলসমূহে সুস্থিৰ অৱস্থা লাভ কৰিবলৈ চেষ্টা কৰে। এতিয়া
এই সুস্থিৰ অৱস্থা লাভ কৰিবলৈ যাওঁতে সিহঁতৰ মাজত কি বলে ক্ৰিয়া কৰে? আকৰ্ষণ বলে ক্ৰিয়া কৰে। সেই আকৰ্ষণীয় বলটোৰ নামেই হৈছে ৰাসায়নিক বান্ধোন। এতিয়া আমি ধাতু আৰু অধাতুসমূহৰ মাজত বিক্ৰিয়া ভালদৰে বুজিবলৈ হ'লে আন এটা বস্তু বুজিব লাগিব, সেয়া হৈছে আয়ন। আয়ন ই এটা ইংৰাজী শব্দ। আয়ন হৈছে এটা ইংৰাজী শব্দ, ION। আয়ন হৈছে বৈদ্যুতিক আধানযুক্ত পৰমাণু বা পৰমাণুৰ থোপ। বৈদ্যুতিক আধানযুক্ত পৰমাণু বা পৰমাণুৰ থোপ। ই মূলতঃ দুই প্ৰকাৰৰ। এক ধনাত্মক আয়ন। ধনাত্মক আয়ন যাক আমি কেটায়ন বুলি কওঁ। কেটায়ন ই এটা ইংৰাজী শব্দ, কেট আয়ন, কেটায়ন। মই এনে উদাহৰণ দিছো A+, অৰ্থাৎ ধনাত্মক আধানযুক্ত পৰমাণুকে কি বুলি কয়? ধনাত্মক আয়ন। দ্বিতীয়টো হৈছে ঋণাত্মক আয়ন, যাক আমি এনায়ন বুলি কওঁ। এনায়ন ঋণাত্মক আধানযুক্ত। এতিয়া এই ধনাত্মক আৰু ঋণাত্মক আয়ন কেনেদৰে গঠন হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম ধনাত্মক আয়ন। ধনাত্মক আয়ন কোনবোৰ পৰমাণুৱে সৃষ্টি কৰে? ধাতুসমূহে, ধাতুৰ পৰমাণুৱে ধনাত্মক আয়ন সৃষ্টি কৰে, আনহাতে অধাতব পৰমাণুৱে ঋণাত্মক আয়ন সৃষ্টি কৰে। প্ৰথমতে আমি আলোচনা কৰোঁ ধাতু। ধাতুৰ পৰমাণুৱে বা আনহাতে আমি বৰ এটা সহজ কথা কওঁ, যিবোৰ মৌলৰ পৰমাণুত 1, 2 বা 3টা ইলেক্ট্ৰন থাকে বৰ্হিখোলত, বা যিসমূহ মৌলৰ পৰমাণুত 1, 2 বা 3টা যোজক ইলেক্ট্ৰন থাকে। যোজক ইলেক্ট্ৰন নিশ্চয় তোমালোকৰ মনত আছে যে বৰ্হিখোলত থকা ইলেক্ট্ৰন, সেইসমূহ মৌলৰ পৰমাণুৱে ধনাত্মক আয়ন গঠন কৰে। যিবোৰ মৌলৰ পৰমাণুত 1, 2 বা 3টা যোজক ইলেক্ট্ৰন থাকে, সেইবোৰে ইলেক্ট্ৰন হেৰুৱাই কেটায়ন গঠন কৰে। এতিয়া আমি এখন তালিকা প্ৰথমতে চাওঁ, মৌলসমূহৰ তালিকা। মই পাৰমাণৱিক সংখ্যাৰ ভিত্তিত লিখি যাম 1ৰ পৰা। হাইড্ৰজেন 1, হিলিয়াম 2, লিথিয়াম 3, বেৰিলিয়াম 4, বৰন 5, কাৰ্বন 6, নাইট্ৰজেন 7, অক্সিজেন 8, ফ্লোৰিন 9,
নিয়ন 10, sodium 11, magnesium 12, aluminium 13, silicon 14, phosphorus 15 তেনেদৰে ইয়াৰে মই হিলিয়ামটো বাকচত ভৰাই দিছো কাৰণ হিলিয়াম হৈছে সম্ভ্ৰান্ত গেছ ঠিক তেনেদৰে নিয়ন এটা সম্ভ্ৰান্ত গেছ মই বাকচত ভৰাই দিছো এতিয়া আমি আলোচনা কৰিম যেনে ধৰা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11 অৰ্থাৎ প্ৰোটনৰ সংখ্যা 11 ইলেক্ট্ৰনৰ সংখ্যা 11 আৰু ইলেক্ট্ৰনীয় সজ্জা হৈছে কি 2 8 1 সোডিয়ামৰ কাষৰ সম্ভ্ৰান্ত গেছ হৈছে নিয়ন সেইভাবে মই তালিকাখন লিখি লৈছো সোডিয়ামৰ কাষৰ সম্ভ্ৰান্ত গেছ হৈছে নিয়ন যাৰ পাৰমাণৱিক সংখ্যা হৈছে 10 প্ৰোটনৰ সংখ্যা 10 ইলেক্ট্ৰনৰ সংখ্যা 10 আৰু ইলেক্ট্ৰনীয় সজ্জা হৈছে 2 আৰু 8 এতিয়া সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা হৈছে 2 8 অৰ্থাৎ বৰ্হিখোলত আছে 8টা ইলেক্ট্ৰন ই সুস্থিৰ অষ্টক অৱস্থা বুজায় ইয়াত কিন্তু বৰ্হিখোলত এটা ইলেক্ট্ৰন আছে ইয়াত তিনিটা খোল আছে ইয়াত দুটা খোল আছে এতিয়া কেনেবাকে যদি সোডিয়ামে বিচাৰে যে মোৰ সজ্জাটো নিয়নৰ দৰে হওক তেতিয়া কি কৰিব লাগিব দুটা উপায় আছে হয়তো ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব 7টা 7 1 8 তেতিয়া ইয়াৰ সজ্জা হ'বগে আৰ্গনৰ দৰে 2 8 8 নহয় বা এই এটা ইলেক্ট্ৰন এৰিব লাগিব কাৰণ এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে ইয়াৰ সজ্জাটো কাৰ দৰে মিলিব সোডিয়ামৰ নিয়নৰ দৰে মিলিব এটা ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা যে 7টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ যিমান কঠিন এটা ইলেক্ট্ৰন এৰিবলৈ তাতকৈ সহজ কাৰণ ইয়াৰ শক্তি আদান প্ৰদানৰ কথা আছে এতেকে সোডিয়াম পৰমাণুৱে 7টা ইলেক্ট্ৰন গ্ৰহণ কৰাতকৈ এটা ইলেক্ট্ৰন সহজভাৱে এৰি দিব কাৰণ সোডিয়ামৰ পৰমাণুটো ইমান শক্তিশালী নহয় যে ই 7টা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব কিন্তু ই এটা ইলেক্ট্ৰন এৰিব পৰা অৱস্থাত আছে এতিয়া চাওচোন এই সোডিয়াম পৰমাণুটোৱে কি কৰিব যাৰ পাৰমাণৱিক সংখ্যা 11 আৰু সজ্জা 2 8 1 ই এটা ইলেক্ট্ৰন এৰি দিব ইলেক্ট্ৰনৰ ওপৰত এটা বিয়োগ চিন দিছো কাৰণ ইলেক্ট্ৰন বিলাক ঋণাত্মক আধানযুক্ত ই আখৰে ইলেক্ট্ৰন বুজাইছো এৰি দিয়াটো বুজাবলৈ মই কি দিছো বিয়োগ চিন অৰ্থাৎ ইলেক্ট্ৰন এৰি দিছে কেটা ইলেক্ট্ৰন এৰিছে এটা এৰিছে ইয়াত এক বুলি লিখি দিয়া নাই এটো আমি বুজি পাইছো এটা ইলেক্ট্ৰন লিখি দিয়াৰ লগে লগে ইয়াৰ কি পৰিৱৰ্তন আহিব পাৰে বাৰু প্ৰথমটো কথা হৈছে এই পাৰমাণৱিক সংখ্যা 11 থাকিবনে নিশ্চয় থাকিব কাৰণ প্ৰোটন সদায় প্ৰোটনৰ সংখ্যাৰ ওপৰতহে পাৰমাণৱিক সংখ্যা দিয়া হয় আৰু প্ৰোটনটো নিউক্লিয়াছত থাকে এই প্ৰোটন বিলাক নিউক্লিয়াছৰ বাহিৰ পৰা এৰিব নোৱাৰে বা নতুনকৈ গ্ৰহণ কৰিব নোৱাৰে প্ৰোটনৰ সংখ্যা সদায় স্থিৰ হৈ থাকে এতেকে পাৰমাণৱিক সংখ্যা কেতিয়াও তাৰতম্য নহয় বা হলনি নহয় ই 11 থাকিব এবাৰ আহো এটা ইলেক্ট্ৰন যেহেতু এৰি দিলে 2 আৰু 8 মানে এটা ইলেক্ট্ৰন ইয়াত কমি গল ইয়াৰ সজ্জাটো কাৰ দৰে মিলিলে নিয়নৰ দৰে মিলিলে এটাকে ই এটা সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিলে এতিয়া কথা হৈছে ইলেক্ট্ৰন এৰি দিয়াৰ আগতে কি আছিল অৱস্থা ইয়াৰ প্ৰোটনৰ সংখ্যা 11টা আছে আৰু প্ৰোটন বিলাক ধনাত্মক ইলেক্ট্ৰনৰ সংখ্যাও 11টা 2 8 10 10 1 11টা আছে এতিয়া 11টা ধনাত্মক আৰু 11টা ঋণাত্মক মুঠ কিমান হলগে +11 -11 মুঠ হলগে 0 এটাকে বৈদ্যুতিকভাৱে ই এটা প্ৰখম বা নিউট্ৰেল পৰমাণু এবাৰ আহো ইলেক্ট্ৰন এৰি দিয়াৰ ফলত কি হলগে ইলেক্ট্ৰন এৰি দিয়াৰ পাছতো প্ৰোটনৰ সংখ্যা 11 থাকিল কাৰণ প্ৰোটনৰ সংখ্যা কেতিয়াও উচ্চ নিচ হ'ব নোৱাৰে ইলেক্ট্ৰনৰ সংখ্যা এবাৰ কেটা আছে 2 আৰু 8 10টা ই ঋণাত্মক আধানযুক্ত কণিকা
ইয়াত 11টা ইলেক্ট্ৰন আছিলে আৰু 11টা প্ৰোটন আছিলে ইয়াত 11টা প্ৰোটন আছে আৰু 10টা ইলেক্ট্ৰন আছে অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা তাকৰ হৈ গ'ল কিমান হ'ল এটা ইলেক্ট্ৰনৰ সংখ্যা তাকৰ হৈ গ'ল এতিয়া ভালদৰে চাও ইয়াত ধনাত্মক আধান বেছি আছে নে ঋণাত্মক হয় ধনাত্মক আধান বেছি আছে কেইটা বেছি আছে এটা বেছি আছে ঋণাত্মকতকৈ এটা বেছি আছে এটাকে এই গোটেই পৰমাণুটোৱে এটা ধনাত্মক আধান লাভ কৰে এটাকে ই আৰু এটা নিউট্ৰেল পৰমাণু হৈ নাথাকে বা উদাসীন পৰমাণু হৈ থকা নাই বৰঞ্চ ই ধনাত্মক আধানযুক্ত পৰমাণুলৈ পৰিণত হ'লগি এটাকে ইয়াক যদি আমি কওঁ সোডিয়াম পৰমাণু উদাসীন পৰমাণু ইয়াক কিন্তু আমি কম সোডিয়াম আয়ন আৰু এই সোডিয়াম আয়ন যেহেতু ধনাত্মক এটাকে ই হৈছে এটা কেটায়ন এয়াই হৈছে কেনেদৰে ইলেক্ট্ৰন এৰি এটা মৌলয় নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰন সজ্জা লাভ কৰে আৰু এটা ধনাত্মক আয়ন বা কেটায়নলৈ পৰ্যবেক্ষিত হয় আমি ইয়াৰ বিষয়ে পুনৰ আলোচনা কৰিম আজিলৈ ইমানে সামৰিছো ধন্যবাদ